গুৱাহাটীত লকডাউন চলি আছে। এই লকডাউনৰ মাজত বহু কিশোৰী যুৱতী, বহু কিশোৰ, বহুত যুৱকে এক অভাৱ অনুভৱ কৰিছে। সৰ্বাত্মক লকডাউন হৈছে, ঘৰৰ ভিতৰতে সোমাই থাকিবলগীয়া হৈছে, কিমান আৰু টেলিভিজন চাব। এইখিনি মূলত সময়তে নিজৰ প্ৰতিভা বিকাশ কৰাৰ তেওঁলোকৰ একমাত্ৰ সম্বল আছিল টিকটক। টিকটক এনে এটা বস্তু যে টিকটকে সমগ্ৰ ভাৰতবৰ্ষত বহু নতুন প্ৰতিভা উদ্ভাৱন কৰিলে, টিকটক ষ্টাৰৰ প্ৰস্তুত কৰিলে, যি কেমেৰাৰ সন্মুখত বাদ দিয়ক নাটকত থিয় হ'বলৈ সাহস নকৰে, আইনাৰ সময়ত কথা ক'বলৈ সাহস নকৰে, কিন্তু টিকটকৰ জৰিয়তে বহু ষ্টাৰ সৃষ্টি হ'ল। কিন্তু টিকটককে ধৰি 59টা চীনৰ এপ্লিকেশ্যন নিষিদ্ধ কৰি দিলে ভাৰতে। এই বিষয়ে আমি বিতং তথ্য আপোনালোকক অৱগত কৰিম। লগতে ক'ম যে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক তাৎপৰ্যপূৰ্ণ ৰায়দান কৰিলে। এগৰাকী মহিলাৰ এগৰাকী স্বামীৰ, বেংগলী মহিলা আছিল, এটা গোচৰ লৈ মহিলাগৰাকীয়ে তেওঁ কৈছিল যে মোৰ স্বামীৰ লগত থাকিব নিবিচাৰে, সেইবাবে মই হাতত খাৰু নিপিন্ধো, সেন্দুৰ নলওঁ। তেনে অৱস্থাত ন্যায়ালয়ে এই গোচৰটো সংক্ৰান্তত ৰায়দান কৰি কৈছিল যে খাৰু আৰু শিৰত সেন্দুৰ নোহোৱা মহিলাক পত্নী হিচাপে ক'ব নোৱাৰি। অৱশ্যে সেইটো সৰ্বসাধাৰণক কোৱা নাছিল, সেই বিশেষ গোচৰটোত কোৱা হৈছিল। সেই বক্তব্য দেখুৱাম, কিন্তু আগতে টিকটক, বিউটি প্লাছকে ধৰি 59টা চাইনাৰ এপ্লিকেশ্যন নিষিদ্ধ হৈ যোৱাৰ পিছত কি পৰিৱেশৰ সৃষ্টি হ'ল। এতিয়াৰ পৰা আপুনি আৰু টিকটক ভিডিঅ' প্ৰস্তুত কৰিব নোৱাৰিব। বিশেষকৈ যুৱ প্ৰজন্মৰ লোকসকলৰ বাবে বেয়া খবৰ। কণ কণ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে এতিয়া সকলো ব্যস্ত টিকটকক লৈ। টিকটক ভিডিঅ'ই ভাৰতত কি কৰিলে কি নকৰিলে বেলেগ কথা, কিন্তু টিকটক ভিডিঅ'ৰ ফলত ভাৰতত বহু নৱতাৰকাৰ সৃষ্টি হ'ল। কেমেৰাৰ সন্মুখত মুখ দেখা দিবলৈ লাজ কৰা বহু এতিয়া টিকটকৰ জৰিয়তে হিৰো হৈ পৰিল। টিকটকক লৈ এতিয়া ব্যস্ত হৈ পৰে বহুত, আৰু টিকটকৰ জৰিয়তে দেশৰ বহু যুৱ যুৱতী টিকটক ষ্টাৰ ৰূপে পৰিগণিত হ'ল। কিন্তু টিকটককে ধৰি 59টা চীনৰ এপ্লিকেশ্যন এতিয়া নিষিদ্ধ কৰিছে ভাৰত চৰকাৰে। 20জনকৈ জোৱান শ্বহীদ হোৱাৰ পিছত ভাৰত চৰকাৰৰ তৎপৰতা। 59টা চীনৰ এপ্লিকেশ্যন নিষিদ্ধ কৰিলে চৰকাৰে। লগে লগে হাহাকাৰ লাগিছে চীনত। টিকটকৰ ভাৰতস্থিত মুৰব্বীয়ে চৰকাৰৰ সৈতে আলোচনা বিচাৰিছে। চীনে সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰাৰ পোষকতা কৰিছে। টিকটক, বিউটি প্লাছ আদি এপ্লিকেশ্যন ভাৰতত যথেষ্ট জনপ্ৰিয়। টিকটকে এতিয়া মাহিলী ভাৰতত প্ৰায় 100 কোটিৰো অধিক ধন উপাৰ্জন কৰে। টিকটকৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল প্ৰতিজন ভাৰতীয়। কিন্তু হঠাৎ এতিয়া ভাৰত চৰকাৰে টিকটক নিষিদ্ধ কৰি দিছে। নিষিদ্ধ কৰি দিছে বিউটি প্লাছকে ধৰি 59টা এপ্লিকেশ্যন। চীনৰ এই এপ্লিকেশ্যনছে ভাৰতৰ ডাটা চুৰি কৰে নেকি? ভাৰতৰ তথ্য গোপনে লাভ কৰে নেকি চীনে? ब्लॉकिंग या बैनिंग इसलिए हुआ है क्योंकि ये ऐप्स कहीं ना कहीं भारत की प्रभुता, अखंडता या सुरक्षा को नकारात्मक रूप से प्रभावित करते हैं। देखिए, करोड़ों भारतवासी हैं जो इस तरह के ऐप्स का इस्तेमाल करते हैं और बिना सोचे समझे इन ऐप्स को परमिशंस देते हैं। ये ऐप्स अन्य इंटरनेशनल ऐप्स की तुलना में आपसे ज़्यादा परमिशंस मांगती हैं, आपका ज़्यादा डेटा एकत्रित करती हैं और ये डेटा आपके डिवाइसेस से चीन भेज देती हैं। तो इस डेटा को एकत्रित करना और इसका विश्लेषण आर्टिफिशियल इंटेलिजेंस या ब्लॉकचेन या फिर बिग डेटा के माध्यम से करना बहुत आसान है और इनसे बहुत से ऐसे संगीन पहलू निकल कर आ सकते हैं जिसका दुरुपयोग भारत के बरखिलाफ किया जा सकता है। तो फिलहाल केंद्रीय सरकार का जो निर्णय है सही दिशा में सही कदम है। हाँ, कदम पहले आता तो ज़्यादा अच्छा था, लेकिन जहाँ से जागे वहीं से सवेरा सके। डिफेंस ऑफ इंडिया के लिए और पब्लिक ऑर्डर के लिए बहुत खतरनाक है। तो खतरनाक क्यों है? उसके कई कारण हैं। पहली बात है कि चीन सॉफ्टवेयर का इस्तेमाल करके जितना भी ये मीडिया एप्लीकेशंस लोग इस्तेमाल करते हैं, तो जितना भी डाटा होता है
वो विदेश में एक सर्वर में चला जाता है और उसको इस्तेमाल किया जाता है भारत के अहित के लिए। तो वो तो बहुत इंटेलिजेंस माध्यम से तो बहुत ही खतरनाक स्थिति है। दूसरी बात है कि 130 करोड़ के हिंदुस्तानियों की जो प्राइवेसी है वो खतरे में है। तीसरी बात है कि इन मीडिया एप्लीकेशंस को इस्तेमाल करके सोशल मीडिया में चीन एक प्रोपेगेंडा वॉरफेयर करता है, यहाँ के देश के लोगों को गुमराह करता है और ऐसी धारणा क्रिएट करता है कि चीन बहुत शक्तिशाली देश है वगैरह वगैरह। तो ये हमारे राष्ट्र हित में नहीं है। एक और बात कि ये पैसा जो इस एप्लीकेशंस को इस्तेमाल करके चीन को जाता रहा है, चीन इसका कहाँ प्रयोग करता है? हमारे जवानों को मारने के लिए। तो ये कहाँ की ये रेलेवेंस है, कहाँ की इस बात सही है कि आप हिंदुस्तानी हो के पैसा देते हो चीन को और चीन वो पैसा इस्तेमाल करता है हिंदुस्तान के जवानों को मारने के लिए? क्या ये सही है? क्या आपके पैसे का सही उपयोग हो रहा है? तो मेरा ख्याल है ये जो कदम है बहुत साहसी कदम है, मोदी जी के द्वारा बहुत प्रशंसनीय है। जी की নহওক চীনে যিবোৰ এপ্লিকেশ্যন ইতিমধ্যে নিষিদ্ধ কৰিছে তাৰে কেইটামান এপ্লিকেশ্যনছৰ বিতং তথ্য আপুনি জানিলে আচৰিত হৈ পৰিব। ভাৰতৰ বজাৰত চীনৰ এপ্লিকেশ্যনছ ইউচি ব্ৰাউজাৰ ভাৰতীয় বজাৰৰ 12.75% অংশ আছে সক্ৰিয় ইউজাৰ 1.30 লাখ। শেহতীয়াভাৱে ভাৰতত ইউচি ব্ৰাউজাৰ যথেষ্ট জনপ্ৰিয় হৈ গৈছে। ইণ্টাৰনেটৰ সৈতে জড়িত বহু লোকে এতিয়া ইউচি ব্ৰাউজাৰ ব্যৱহাৰ কৰে। ভাৰতীয় বজাৰত চীনৰ এপ্লিকেশ্যন শ্বেয়াৰ হক ভাৰতৰ 4 কোটি স্মাৰ্টফোনত ডাউনলোড, প্ৰতিমাহে সক্ৰিয় ইউজাৰ 2 কোটি। ইতিমধ্যে শ্বেয়াৰ ইট আৰু ইউজি ব্ৰাউজাৰ নিষিদ্ধ কৰিছে ভাৰত চৰকাৰে। এইবাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ ভাৰতীয় বজাৰত ইতিমধ্যে প্ৰভাৱ বিস্তাৰ কৰা চীনৰ সৈতে জড়িত কেইবাটাও এপ্লিকেশ্যনছৰ বিতং তথ্য। ভাৰতৰ বজাৰত চীনৰ এপ্লিকেশ্যনছ স্নেপডিল ভাৰতীয় বজাৰত 5,289 কোটি টকাৰ বিনিয়োগ। ওলা ভাৰতীয় বজাৰত 3,778 কোটি টকাৰ বিনিয়োগ। ছুইগি ভাৰতীয় বজাৰত 3,778 কোটি টকাৰ বিনিয়োগ। পেটিএম ভাৰতীয় বজাৰৰ 3,022 কোটি টকা বিনিয়োগ। ফ্লিপকাৰ্ট ভাৰতীয় বজাৰৰ 2,266 কোটি টকা বিনিয়োগ। বিগ বাস্কেট ভাৰতীয় বজাৰৰ 1,889 কোটি টকাৰ বিনিয়োগ। জমেট ভাৰতৰ বজাৰৰ 1,511 কোটি টকাৰ বিনিয়োগ। স্বাভাৱিকতেই ভাৰতত চীনৰ কোম্পানীয়ে ইতিমধ্যে দখল স্থাপন কৰিবলৈ সক্ষম হৈছে। এনে অৱস্থাত এই কোম্পানীবোৰৰ সৈতে সম্পৰ্ক ভাৰত চৰকাৰে সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰিব পাৰিবনে নাই সেয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে। ব্যুৰ' ৰিপৰ্ট DY365।